হেল্ল' গাইজ, কি খবৰ সকলোৱে খবৰ চাগে ভাল, আমিও ভালে আছোঁ। আৰু আজি মই আপোনালোকৰ কাৰণে এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ, মাছ ভাপত দিয়া। তাৰ কাৰণে মই বগা সৰিয়হ লৈছোঁ, কেইটামান জলকীয়া লৈছোঁ। ইয়াত মই আদা নহৰু দিয়া নাই। এয়া মই লৈছোঁ ৰঙালাও পাতখিনি মই ধুনীয়াকৈ ধুই লৈছোঁ। ধুই লৈ অকণমান সময় ফেনৰ হাৱাত দি থলোঁ, এনেকৈ লেৰেলি যোৱাৰ কাৰণে। লেৰেলি গ'লে বান্ধিবলৈ সুবিধা হয় কাৰণে এনেকৈ দি লৈছোঁ। আৰু এইফালে এয়া মোৰ হৈ গ'ল সৰিয়হ বটা। আৰু মই এতিয়া ইয়াত কি দিওঁ চাই যাওক। এয়া দিছোঁ সোৱাদ অনুসৰি নিমখ, আৰু লগতে অকণমান ৰেড চিলি দিছোঁ, আৰু এইফালে দিছোঁ অকণমান কেঁচা মিঠাতেল। আৰু এইখিনি দি লৈ মই মিক্স কৰি ল'ম। এটা হাতে কেমেৰা ধৰি আছোঁ, এটা হাতে মিক্স কৰিছোঁ যে। বাৰু যি কি নহওক, এইফালে মোৰ মিলাই হৈ গ'ল। ইয়াতে মই কেঁচা মাছখিনি দিম, দি লৈ এনেকৈ সৰিয়হখিনি লগাই দিম। গোটেই কিপিচ মাছতে মই এনেকৈ সৰিয়হখিনি লগাই দিম। এইফালে এয়া মই 3 পিচ মাছ লৈছিলোঁ, আৰু 3 পিচতে এনেকৈ সৰিয়হখিনি লগাই দিছোঁ। আৰু এইফালে এয়া মই লাও পাতত এতিয়া দি ল'লোঁ। এইখিনি মই ধুনীয়াকৈ বান্ধি ল'ম। আৰু এপিছত এয়া মই গাজ টেঙা দিছোঁ, মানে মই ভাল পাওঁ। বাঁহৰ গাজখিনি দিলে মানে খাই বেছি সোৱাদ লাগে, সোৱাদটো অকণমান বেছি হয়। আৰু জানে নাখাব বুলি তেওঁ কি পিছত মই দিয়া নাই। এফালে 2টা কেঁচা জলকীয়াও মোৰ পিছত দি লৈছোঁ। আৰু এইখিনি মই এতিয়া বান্ধি ল'ম। এইফালে এতিয়া মই এইখিনি বান্ধি ল'ব লৈছোঁ। এনেকৈ এটা হাতে কেমেৰা ধৰি আছোঁ, এটা হাতে বান্ধিছোঁ কাৰণে অলপ অসুবিধা হৈছে। আৰু এটা পাত দিলে নহ'ব, এনেকৈ মই 4-5টা পাততে দি লৈছোঁ। মানে এটা পাত দিলে সোনকালে মানে পুৰি আহিব পাতটো, সেইকাৰণে 4-5টাকৈ দিব লাগিব। সকলোখিনি মই বান্ধি দেখুৱাই আছোঁ। এয়া এইফালে দেখিছেনে, মই এবাৰ বন্ধা হৈ গ'ল। আকৌ এতিয়া মই ছেকেণ্ডটো পাতত দিছোঁ। আৰু এনেকৈয়ে 4-5টা পাতত মই বান্ধি ল'ম। এইফালে এয়া মোৰ 3 পিচ মাছ ধুনীয়াকৈ বন্ধা হৈ গ'ল। আৰু এইফালে এয়া কেৰাহী এখন পাতি দিছোঁ, লোহা কেৰাহী। প্ৰথমতে গেছটো বেছিকৈ দি কেৰাহীখন গৰম হ'ব দিছোঁ। তাৰপিছত 3 পিচ মাছ এনেকৈ দি দিছোঁ। এইফালে কেৰাহীখনত হোৱাকৈ এখন ঢাকনি লগাই দিছোঁ, আৰু এইফালে গেছটো একেবাৰে কম কৰি দিছোঁ। এইফালে এয়া মই এবাৰ উল্টাই দিব লৈছোঁ। গোটেই কেইপিচ মাছ মই এনেকৈ উল্টাই দিম, 3-4 বাৰ এনেকৈ উল্টাই থাকিব লাগিব মাজে সময়ে। আৰু বহুতে বেলেগ ধৰণে বনায়, মই এনেকৈয়ে বনাইছোঁ। এনেকৈ বনালে পাতৰ পূৰা গোন্ধটো মাছ পিছত যেতিয়া সোমাই যায়, মাছ পিচ খাবলৈ বৰ ধুনীয়া লাগে। আৰু এনেকৈ এবাৰ খাই চাব আপোনালোকে। এয়া দেখিছেনে, মই 3-4 বাৰ এনেকৈ লৰাই দিছোঁ, আৰু বাৰে আপোনালোকক দেখুৱাই থকা নাই। এইখিনি মোৰ মাছখিনি হ'বই হৈছে। আৰু এয়া মোৰ ধুনীয়াকৈ মাছখিনি হৈ গৈছে। এনেকৈ অকণ জ্বলিব দিব, লোহাৰ কেৰাহী যিহেতু সোনকালে হয়। এইফালে এতিয়া মই আপোনালোকক এপিচ মাছ মই খুলি পেলাই দেখুৱাই দিওঁ। পাতখিনি আমি নাখাওঁ, ছাইড কৰি দিম। পানীত ভাপত দিয়াহেঁতেন খাব পাৰিলে হয়, কিন্তু আমি এনেকৈ যেতিয়া দেয়াই দিছোঁ, আমি নাখাওঁ, মাছ পিচে খাম। আৰু বহুত গৰমে এৰাইছোঁ, এৰুৱাবৰ কাৰণে অকণমান অসুবিধা হৈছে। আপোনালোকক দেখুৱাৰ কাৰণে এনেকৈ এৰুৱালোঁ। আৰু এয়া দেখিছেনে কি ধুনীয়াকৈ সিজি গৈছে। এইফালে এয়া 2 পিচ মাছ লৈ ল'লোঁ। বাবু বোলে নাখায়, আমি দুজনেহে খাম। আৰু আজি ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব নাপাহৰিব।